ओम नमो शिवाय ओम नमो शिवाय ओम नमो शिवाय गुड मर्निंग শ্ৰোতা বন্ধুসকল আপোনালোকক আজি দিনটো ৰাখিফলত স্বাগতম জনাইছো। শ্ৰোতা বন্ধুসকল আজি দেওবাৰ, ইংৰাজী মাহৰ 18 আগষ্ট, অসমীয়া মাহৰ আজি ভাদ মাহৰ 1 তাৰিখ, চতুৰ্দশী তিথি, উত্তৰাষাঢ় নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 5:16 আৰু সূৰ্য অস্ত যাব 6:05। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে পোনপ্ৰথমে চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ৰাশি ফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আহক শ্ৰোতা বন্ধুসকল, আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ সম্পৰ্কে। আপুনি আজি যথেষ্ট উদ্যমী অনুভৱ কৰিব। আপুনি বন্ধুবৰ্গৰ সৈতে এটা ভাল সময় উপভোগ কৰিব। আপুনি নতুন ভৱন বা বাহন ক্ৰয় কৰাৰ কথা বিবেচনা কৰিব পাৰে। আপুনি বিত্তীয় দৃষ্টিকোণৰ পৰা বহুত ভাগ্যৱান হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আৰামৰ প্ৰতি তীক্ষ্ণ মনোযোগ দিব। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আজিৰ দিনটোত মেঘ ৰাশিৰ লোকসকলে যথেষ্ট উদ্যমী হ'ব বুলি কৈছে আৰু বন্ধুবৰ্গৰ সৈতে তেওঁলোকে সময় অতিবাহিত কৰি ভাল পাব। আৰু তেওঁলোকে কি হয়, নতুন কিছুমান বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত, যেনে ঘৰ হ'ব পাৰে, বাহন গাড়ী হ'ব পাৰে, এনেধৰণৰ নতুন বস্তু কিনাৰ কথা আপোনালোকে চিন্তা কৰিব পাৰে। বিত্তীয় দৃষ্টিকোণৰ পৰাও আজি আপোনালোকৰ ভাল আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব। আপোনালোকৰ পৰিয়ালৰ প্ৰতিও কিছুমান লক্ষ্য কৰাটো ভাল হ'ব বুলিও কৈছে। শুভ ৰং যদি চাওঁ, ৰং হৈছে সেউজীয়া। শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশি। ৰাশিটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ সম্পৰ্কে। আপোনাৰ মতামত আপোনাৰ পত্নীৰ সৈতে ভাগ বতৰা কৰাটো ভাল হ'ব বুলি কৈছে। বৃষ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে নিজৰ পত্নী বা পত্নীয়ে নিজৰ পতিৰ সৈতে আলোচনা কৰিবলৈ কৈছে বা আলোচনা কৰিব। যিকোনো কাম এটা সিদ্ধান্ত লোৱাৰ আগতে আলোচনা লৈহে কাম কৰিব। আপুনি এটা নতুন চাকৰিৰ বাবে পৰিকল্পনা কৰিব পাৰে। সদায় আপোনাৰ চিন্তাত নমনীয়তা বজাই ৰাখিবলৈ কৈছে। নিজৰ চিন্তা চৰ্চা কৰোঁতে সদায় নম্ৰভাৱে আপুনি বা আপোনালোকে চিন্তা চৰ্চাবোৰ সদায় শান্তিপূৰ্ণভাৱে কৰিবলৈ কৈছে। আপুনি ধৰ্মীয় কাৰ্যকলাপৰ ক্ষেত্ৰতো আপুনি অংশগ্ৰহণ কৰিব। আপুনি তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। মানুহৰ ওপৰত আপোনাৰ যথেষ্ট বিশ্বাস থাকিব। ওচৰ চুবুৰীয়া লোকসকলৰ ওপৰত আপোনালোকৰ বিশ্বাস থাকিব বুলি কৈছে। শুভ ৰং হৈছে বেগুনীয়া আৰু শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফল। ৰাশি ফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মিথুন ৰাশিৰ সম্পৰ্কে। আপোনাৰ মতামত আপোনাৰ পত্নীৰ সৈতে ভাগ বতৰা কৰাটো ভাল হ'ব বুলি কৈছে আৰু আপুনি নতুন চাকৰিৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ চিন্তা চৰ্চাৰ ক্ষেত্ৰতো আপোনালোকে শান্তিপূৰ্ণ হৈ থাকিব। আপুনি ধৰ্মীয় কাৰ্যকলাপৰ ক্ষেত্ৰতো আপুনি কিছু আগ্ৰহ দেখুৱাব পাৰে। তীৰ্থযাত্ৰা কৰিবলগীয়া হ'ব পাৰে বা আপুনি যাবলৈ পৰিকল্পনা কৰিব। মানুহৰ প্ৰতিও আপোনাৰ বিশ্বাসো বাঢ়িব। শুভ ৰং হৈছে নীলা। শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল।
আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলক আজিৰ দিনটোত চালে দেখা পাওঁ যে আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট ভাল হ'ব বুলি কৈছে। দিনটো আপোনালোকৰ বাবে যথেষ্ট ভাল হ'ব। আপোনাৰ প্ৰকৃতি আপোনাৰ দানৰ অনুভূতি থাকিব বুলি কৈছে। আপুনি দৰিদ্ৰ লোকসকলক সহায় কৰিব। ব্যৱসায় বৃদ্ধি হ'ব। আপোনাৰ সিদ্ধান্তই ভৱিষ্যতে লাভালাভ আনিব বুলি কৈছে। আপোনাৰ মধ্যস্থতাৰ বাবে বহুতো বিবাদ সমাধান কৰিব পাৰিব। অৰ্থাৎ আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ মাজত হোৱা কিছুমান বিবাদো সমাধান কৰিব পাৰিব। আপুনি বন্ধুবৰ্গৰ সৈতে পুৰণি স্মৃতিবোৰ সতেজ কৰিব। অৰ্থাৎ আপোনালোকে বন্ধুবৰ্গৰ সৈতে অতীতৰ কথাবোৰ আলোচনা কৰি কিছু সময় অতিবাহিত কৰিব বুলি কৈছে। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ সম্পৰ্কে। আপুনি আপোনাৰ কেৰিয়াৰৰ ওপৰত অলপ অসন্তুষ্ট হ'ব। অৰ্থাৎ আপুনি যিটো কাম কৰি আছে বা আপুনি য'ত চাকৰি কৰি আছে সেই কাম বা চাকৰিত আপুনি অলপ অসন্তুষ্টি অনুভৱ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ যত্ন ল'ব বুলি কৈছে সিংহ ৰাশিৰ লোকসকলক। কিন্তু তথাপিও আপুনি আপোনালোকৰ সকলো কাম নিজৰ ভক্তিৰে কৰিবলৈ কৈছে। আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে এখন ৰোমান্টিক চিনেমা চোৱাৰ পৰিকল্পনাও কৰিব পাৰে। অৰ্থাৎ আপোনালোকে মুভি চাব পাৰে। আজি ঘৰত শান্তিৰে সময় কটোৱাটো ভাল হ'ব। অসামাজিক উপাদানৰ পৰা ভয় থাকিব বুলি কৈছে। শুভ ৰং হৈছে বগা। শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে পুৰুষ স্থানীয় লোকসকলে মহিলাৰ সমৰ্থনৰ পৰা লাভান্বিত হ'ব পাৰে বুলি কৈছে। শিশুসকল আজি আনন্দৰ মেজাজত থাকিব। ব্যক্তিগত চাকৰি কৰা লোকসকলে দীঘলীয়া ছুটি পাব পাৰে। দিনটো শিক্ষাৰ্থীসকলৰ বাবে শুভ হ'ব। তেওঁলোকে সূক্ষ্ম কলা সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰতো বিশেষ আগ্ৰহ ল'ব পাৰে। শুভ ৰং হৈছে গুলপীয়া আৰু শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি তুলা ৰাশিৰ সম্পৰ্কেও চাই লওঁ। আজি আপুনি হঠাতে টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি পৰিকল্পনা নকৰাকৈ আপোনাৰ টকা খৰচ হ'ব পাৰে বুলি কৈছে। আপোনাৰ সামাজিক খ্যাতিও বৃদ্ধি হ'ব। শৰীৰত যিকোনো ধৰণৰ সংক্ৰমণে আপোনাক অসুবিধাত পেলাব পাৰে বুলি কৈছে। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰত্যাশা পূৰণ কৰিব। আপোনাৰ পত্নীৰ অনুভূতিক অসন্মান নকৰিবলৈ কৈছে। অৰ্থাৎ সন্মান কৰিবলৈ কৈছে। শুভ ৰং হৈছে কমলা। শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। আজি আপুনি সম্পৰ্ক হেৰুৱা আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে কথা পাতিব পাৰে। অৰ্থাৎ বৃশ্চিক ৰাশিৰ লোকসকলে কৈছে যে আজিৰ দিনটোত আপুনি নিজৰ বন্ধু বা বান্ধৱীসকলৰ পৰা আঁতৰি আছে। সেই বন্ধু বান্ধৱীসকলক আজি আপোনালোকে লগ পাব পাৰে বা ফোন কলত হওক বা ক'ৰবাত বজাৰ মাৰ্কেট যিকোনো স্থানতে হয়তো আপুনি লগ পাব পাৰে আৰু আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপুনি আপোনাৰ বিৰোধীসকলৰ ওপৰত জয়ী হ'ব।
ব্যৱসায়ৰ ক্ষেত্ৰত এটা ডাঙৰ বিক্ৰী কৰাৰ সম্ভাৱনা আছে। আপুনি গুৰুত্বৰ বিষয়বোৰ অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। আনক সহায় কৰি আপোনাৰ মন সুখী হ'ব। শুভ ৰং হৈছে ক্ৰীম আৰু শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ সম্পৰ্কে। আজি আপুনি কিছু নেতিবাচক বাতৰি পাব পাৰে, অৰ্থাৎ নেগেটিভ বেয়া বাতৰি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ অলপ দুৰ্বল হ'ব পাৰে। শব্দবোৰ সাৱধানে ব্যৱহাৰ কৰিবলৈ কৈছে। ই আপোনাক বিবাদ পৰিহাৰ কৰাত সহায় কৰিব, অৰ্থাৎ আপুনি য'তে ত'তে যি কথা নক'ব, অন্যথা আপোনাৰ সেই কথাই আন এজন ব্যক্তিৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ গোপন কথা কাৰো সৈতে ভাগ বতৰাও নকৰিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাৰ বিশেষ যত্ন ল'ব লাগিব। শুভ ৰং হৈছে মেজেণ্টা। শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ সম্পৰ্কে। আজি সকলো কাম আপোনাৰ প্ৰত্যাশা অনুসৰি কৰা হ'ব। আপুনি ব্যৱসায়ৰ পুৰণি অভিজ্ঞতাৰ ভাল সুবিধা ল'বলৈ সক্ষম হ'ব। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে আপোনাৰ কাম প্ৰত্যাশা অনুসৰি কৰা হ'ব বুলি কৈছে। প্ৰত্যাশা যিটো আপুনি আশা কৰা সেইমতে নহ'ব, আৰু পুৰণি অভিজ্ঞতাৰ কিছুমান অভিজ্ঞতা হয়তো আজি আপুনি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। আপুনি সুস্বাদু খাদ্য আৰু সুস্বাদু খাদ্য উপভোগ কৰিব, অৰ্থাৎ আপুনি টেষ্টি, অৰ্থাৎ যিটো খানা খাই আপোনালোকে ভাল পাব তেনেধৰণৰ খাদ্য উপভোগ কৰিব বুলি কৈছে। যিকোনো গুৰুত্বপূৰ্ণ কাম কাইলৈ পিছুৱাই দিয়াটো আপোনাৰ বাবে উপযুক্ত হ'ব, অৰ্থাৎ আজিৰ দিনটোত কোনো ধৰণৰ ভাল কাম নকৰিব বা আৰম্ভ নকৰিবলৈ কৈছে, যাতে সেই কামটো পাছলৈ কৰিলে বেছি ভাল হ'ব বুলি কৈছে। আপোনাৰ পত্নীৰ প্ৰতি আপোনাৰ মনত গৌৰৱৰ অনুভূতিও উদ্ভৱ হ'ব। শুভ ৰং হৈছে নীলা। শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ সম্পৰ্কে। অপ্ৰয়োজনীয় প্ৰেম সম্পৰ্কৰ বাবে আপোনাৰ মন দুখিত হ'ব পাৰে। বিৰোধীসকলে আপোনাৰ বিৰুদ্ধে কিছুমান ভুল কথা বিয়পাই দিব পাৰে, অৰ্থাৎ আপোনাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিব পাৰে বুলি কৈছে। ঘৰুৱা ব্যয় বৃদ্ধিৰ বাবে আপোনাৰ বাজেটৰ ক্ষেত্ৰতো অলপ খেলি মেলি দেখা দিব পাৰে। আপুনি বন্ধুবৰ্গৰ সৈতে নতুন প্ৰকল্পৰ বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। শুভ ৰং হৈছে খাকী। শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ সম্পৰ্কে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে উচ্চ পদ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত জড়িতসকলে তেওঁলোকৰ আগৰ কঠোৰ পৰিশ্ৰমৰ ফলাফলৰ লাভ পাব, অৰ্থাৎ আগৰ কামত ফলাফল পাব বুলি কৈছে। পৰিয়ালটোত এক উৎসৱৰ পৰিৱেশ থাকিব। আপুনি পুৰণি লাগি থকা টকা ঘূৰাই পাব পাৰে, অৰ্থাৎ আপোনাৰ পইচা যদি ক'ৰবাত ফচি আছিল বা আপুনি পইচাটো পোৱা নাছিল, সেই পইচাটো আজি পাব বুলি কৈছে। বিবাহিত জীৱন অতি ৰোমান্টিক হ'ব। শুভ ৰং হৈছে মেৰুন কালাৰ আৰু শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে।
যদি ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ আহোঁ নমস্কাৰ ওম নমো শিৱায় ওম নমো শিৱায় ওম নমো শিৱায়